হেল্ল' ভিউৱাৰ্ছ, আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ গৈ আছোঁ আমন্দা নামৰ পয়েমটোৰ পৰা কিছুমান মাল্টিপল চইচ কুৱেশ্যন আনচাৰ যিবোৰ পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা বহুতে ইম্পৰ্টেণ্ট হয়। তো উইদাউট এনি ফাৰ্দাৰ ডিলে লেটছ বিগিন। নম্বৰ 1 কুৱেশ্যনটো আছিল আমন্দা ইজ এ, আমন্দা হয়, আমন্দা কি হয়? আনচাৰ কি হ'ব? এ লিটিল গাৰ্ল। ঠিক আছে, এজনী সৰু ছোৱালী। নেক্সট কুৱেশ্যন আছিল আমান্দাছ মাদাৰ ষ্টপ হাৰ ফ্ৰম বাইটিং। আমান্দাৰ মাকে কি কৰিছিল? তাইক মানে প্ৰত্যাখ্যান কৰিছিল, বাধা দিছিল কি কৰিবলৈ? বাইটিং। বাইটিং মানে কামুৰিবলৈ, যে আমান্দা নাকামুৰিবা। কি নাকামুৰিবা? তো আনচাৰ কি হ'ব? নেল। নেল মানে নখ। আমান্দা তাইৰ নখটো নাকামুৰিবলৈ তাইৰ মাকে কি কৰিছিল? বাধা দিছিল। ঠিক আছে। নেক্সট আছিল মিনিং অফ হান্স ইজ। হান্স শব্দটোৰ মিনিং কি হয়? হান্স। তো আনচাৰ কি হ'ব? বেণ্ড। হালি থকা বা হালি যোৱা। নেক্সট কুৱেশ্যন কি আছিল আমান্দা হেজ এ বেড হেবিট অফ বেণ্ডিং হুৱাইল চিটিং। আমান্দাৰ কি আছিল? এটা বেয়া অভ্যাস আছিল বেণ্ড কৰাৰ, হালি থকাৰ, হুৱাইল চিটিং। তাই যেতিয়া কি কৰি আছিল? বহি আছিল। তো আনচাৰ কি হ'ব? শ্ব'ল্ডাৰ্ছ। আমান্দাই কি কৰিছিল? তাইৰ শ্ব'ল্ডাৰটো কি কৰিছিল? বেণ্ড কৰিছিল। এইটো এটা বেয়া অভ্যাস হয়, তো আমি এইটো কৰিব নালাগে। নেক্সট কুৱেশ্যন আছিল ইমাৰেল্ট চি মিন্স। ইমাৰেল্ট মানে তো গ্ৰীণ হয়, তো কি হ'ব? ইমাৰেল্ট চি মিন্স ডেষ্ট কালাৰ চি। তো কি হ'ব? গ্ৰীণ কালাৰ চি, সেউজীয়া বৰণৰ। ঠিক আছে। নেক্সট কুৱেশ্যন কি আছিল আমান্দা ইমাজিনড হাৰছেল্ফ এজ এ ডেছ অফ ইমাৰেল্ট চি। আমান্দা মানে নিজকে ইমাজিন কৰিছিল, কি হিচাপে ইমাজিন কৰিছিল? যে মই সেউজীয়া সাগৰৰ কি হয়? তাই নিজকে মাৰমেড বুলি মানে কি কৰিছিল? ইমাজিন কৰিছিল। মাৰমেড হয় সাপ, মাছ, আৰু সাপ কি হয়? মনুষ্যৰ নিচিনা এটা মানে জলপৰী বুলি কয়। তো নেক্সট কি আছিল আমান্দাছ মাদাৰ ইনষ্ট্ৰাক্টেড হাৰ টু ক্লিন আপ হাৰ ৰুম এজ ৱেল এজ। আমান্দাৰ মাকে কি কৈছিল? তো তাইক মানে আদেশ দিছিল যে তুমি ৰুমটো ক্লিন কৰা, আৰু কি মানে ক্লিন কৰিবলৈ আদেশ দিছিল? তো আনচাৰ কি হ'ব? শ্বুজ মানে জোতাযোৰ। ঠিক আছে। নেক্সট কি আছিল আফটাৰ গেটিং স্কল্ডেড ফ্ৰম হাৰ মাদাৰ আমান্দা ইমাজিনড হাৰছেল্ফ এজ এ বা এন। আমান্দাৰ মাকে যেতিয়া তাইক গালি পাৰিছিল, তাৰপিছত তাই মানে নিজকে কি বুলি ইমাজিন কৰিছিল? তো আনচাৰ কি হ'ব? অৰফেন। অৰফেন মানে যাৰ মানে গাঁত মাউৰা বুলি কয়, তো মাক দেউতাক নাই তেনেকুৱা। তো নেক্সট কুৱেশ্যন কি আছিল আমান্দা ৱান্ট টু প্লে উইথ ডেছ বিং এন অৰফেন চাইল্ড। আমান্দা খেলিব বিচাৰিছিল, কিহৰ লগত খেলিব বিচাৰিছিল? মানে এজনী অৰফেন হিচাপে, এজনী গাঁত মাউৰা হিচাপে। তো আনচাৰ কি হ'ব? ডাষ্ট। ঠিক আছে, ধূলিৰ সৈতে। ঠিক আছে, মানে তাইৰ বেয়াৰ ফিট দি ধূলিৰ সৈতে যে মানে পেটাৰ্ণ বনাব বিচাৰিছিল, তো এইটোৰ কথা ইয়াত কোৱা হৈছে। নেক্সট কি হ'ব ইন হাৰ ইমাজিনেশ্যন চাইলেন্স ইজ ডেছ ইন কালাৰ। আমান্দাৰ মানে ইমাজিন কৰিছিল চাইলেন্স মানে নিস্তব্ধ। নিস্তব্ধটো মানে কেনেকুৱা কালাৰৰ হয় নিস্তব্ধটো? তো আনচাৰ কি হ'ব? গল্ডেন কালাৰ। তো নেক্সট কুৱেশ্যন কি আছিল আমান্দাছ মাদাৰ ইনষ্ট্ৰাক্টেড হাৰ নট টু ইট ডেছ ফৰ হাৰ একনি। আমান্দাটো একনি আছিল, তো একনিৰ বাবে আমান্দাৰ মাকে কি কৰিছিল? আদেশ কৰিছিল যে এইটো খাব তোমাৰ নালাগে। তো কি নাখাবলৈ মানে আদেশ কৰিছিল? তো আনচাৰ কি হ'ব? চি নম্বৰ আনচাৰটো হ'ব চকলেট। ঠিক আছে, চকলেট খাব নালাগে। তো নেক্সট কি আছিল যে আফটাৰ গেটিং টায়াৰ্ড ফ্ৰম হাৰ মাদাৰ্ছ ইণ্টাৰফেৰেঞ্চ আমান্দা ৱান্টেড টু বি। আমান্দাৰ মাকে মানে বহুত ইণ্টাৰফেয়াৰ কৰিছিল প্ৰতিটো কামতে। আমান্দা এনেকৈ নবহিবা, এনেকৈ নকৰিবা। তো আমান্দা এইবোৰ বেয়া পাইছিল, যদিও তাইৰ মানে ভালৰ বাবে কৈছিল, কিন্তু আমান্দা এইবোৰ বেয়া পাইছিল। তো আমান্দা তেতিয়া মানে তাইৰ মাকে ইমান ইণ্টাৰফেয়াৰ কৰাত নিজকে মানে কি হ'ব বিচাৰিছিল? আমান্দা ৱান্টেড টু বি। আমান্দা কি হ'ব বিচাৰিছিল? তো আনচাৰ কি হ'ব? হাই টাৱাৰ। হাই টাৱাৰ মানে আমান্দা টাৱাৰত মানে থাকিব বিচাৰিছিল, য'ত কাম এণ্ড ৰেয়াৰ, তাত কি পাব? শান্তি, আৰু যিটো ঠাই হয় ৰেয়াৰ, তাত মানে টাৱাৰত মানে ৰেপনজেলৰ নিচিনা থাকিব বিচাৰিছিল। তো এইখিনি কথা ইয়াত কোৱা হৈছে। নেক্সট কি হ'ব আমান্দা ৱান্টেড টু লিভ এ পিচফুল লাইফ ইজ ইন ডেছ। তো কি হ'ব আমান্দা ক'ত থাকিব বিচাৰিছিল? পিচফুল লাইফ মানে পিচফুল জীৱন ক'ত কটাব বিচাৰিছিল? তো কি হ'ব? হাই টাৱাৰত। ঠিক আছে। নেক্সট কুৱেশ্যন কি আছিল যে ৰেপনজেল ইজ এ কেৰেক্টাৰ ফ্ৰম এ ডেছ ফেয়াৰী টেল। তো ৰেপনজেল এটা কেৰেক্টাৰ হয়, এটা চৰিত্ৰ হয়, মানে ক'ৰ চৰিত্ৰ হয়?
তো ৰেপুঞ্জেলটো এটা ফেয়াৰী হয়, কিন্তু এইটো কেৰেক্টাৰটো যে আছে মানে এইটো এটা ফিকশ্যনেল কেৰেক্টাৰ হয় না, তো এইটো মানে এটা ফেয়াৰী টেলৰ কেৰেক্টাৰ। তো সেই ফেয়াৰী টেলটো কোনটো দেশৰ? তো আনচাৰ কি হ'ব? জাৰ্মান। ঠিক আছে, জাৰ্মান। তো নেক্সট কুৱেশ্যন আছিল আমাণ্ডা ৱান্টেড ডেছ লাইক এ ৰেপঞ্জেল। আমাণ্ডা ৰেপঞ্জেলৰ নিচিনা কি বিচাৰিছিল? তো ৰেপঞ্জেলৰ কি আছিল? লং হেয়াৰ আছিল, লম্বা মানে চুলি আছিল। তো আমাণ্ডাও কি বিচাৰিছিল? লম্বা চুলি বিচাৰিছিল। ঠিক আছে, তো আমাণ্ডা ৱান্টেড লং হেয়াৰ লাইক ৰেপঞ্জেল। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। বাই।